AICPIWৰ যিটো ৰিপৰ্ট আছিলে সেই ৰিপৰ্ট মতে ইতিমধ্যে আমি এটা ভিডিঅ'ত ইণ্টাৰভিউত কৰি দিছোঁ যে আপোনালোকৰ 60%লৈকে দৰমহা বৃদ্ধি হৈছে, অৰ্থাৎ 58%ৰ পৰা 60%লৈ সি বৃদ্ধি হৈছে, বৃদ্ধি হৈ পেলাই 2% দৰমহা আপোনাৰ বৃদ্ধি হৈছে। আৰু এতিয়া কিন্তু বহুতো কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁলোকে এটা কুৱেশ্যন কৰি আছে যে এই যি 2% দৰমহা কেতিয়াৰ পৰা তেওঁলোকে এফেক্ট হ'ব বা কেতিয়ালৈকে তেওঁলোকে পাব, সেই কথাটো বহুতেই সুধি আছে। সেইকাৰণে আজি আমি এইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ প্ৰত্যেকজন কৰ্মচাৰী, প্ৰত্যেকজন পেঞ্চনাৰ, প্ৰত্যেকজন ফেমিলি পেঞ্চনৰ কাৰণে এইটো খবৰ আহিছে। আৰু ইয়াতে আমি 2% দৰমহা বৃদ্ধি হ'লে আপোনাৰ কিমান টকা বৃদ্ধি হ'ব সেইটো আমি কেলকুলেশ্যন কৰি দেখুৱাই দিম, আৰু বহুতে সেইটোও বিচাৰে। এতিয়া চাওক, যিটো AICPIWৰ যিটো ৰিপৰ্ট আছিলে সেই ৰিপৰ্ট ইতিমধ্যে আমি ইণ্টাৰপ্ৰিট কৰিছিলোঁ, যিটো নৱেম্বৰ মাহত আপোনাৰ 148.2 আছিলে, আৰু সেই একেখিনিকেই 148.2 ডিচেম্বৰ মাহতো বৃদ্ধি হ'ল। আৰু আপোনালোকে গম পায় দুবাৰ সাধাৰণতে গণনা কৰা হয় দিয়ে, আৰু সেই দুবাৰ হৈছে এবাৰ আপোনাৰ জানুৱাৰী মাহত আৰু এবাৰ জুলাই মাহত। এতিয়া আমি সকলোৱে জানো যে বছৰত দুবাৰকৈ দিয়ে গণনা কৰা হয়, আৰু সেই দিয়ে গণনা কৰাৰ তাৰিখটো হৈছে বা মাহটো হৈছে জানুৱাৰী আৰু জুলাই। এই দুটা মাহত কাৰ্যকৰী কৰা হয় দিয়ে, জানুৱাৰীত আৰু জুলাইত। তাৰপিছত কি হয়, যদিও কাৰ্যকৰী তাৰিখ জানুৱাৰী বা জুলাই হয়, কিন্তু ঘোষণা কৰা হয় আপোনাৰ জানুৱাৰীৰ কাৰণে মাৰ্চ মাহমানত আৰু জুলাইৰ কাৰণে ছেপ্টেম্বৰ অক্টোবৰ মানত ঘোষণা কৰা হয়। এতিয়া কথা হ'ল, জানুৱাৰীলৈকে যিখিনি হ'ব লগা আছিলে দিয়ে, ইতিমধ্যে সেই দিয়েখিনি ওলাই আহিছে 2% দিয়ে। এতিয়া কথা হ'ল, আপোনালোকৰ দৰমহাটো বাঢ়ি গ'ল 2%, এফেক্ট জানুৱাৰীৰ পৰাই হৈছে, কিন্তু ঘোষণা হ'ব মাৰ্চত। তো তেনেকৈ ভাবিলে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই তিনিটা মাহৰ এৰিয়াৰ আপোনালোকে পাব, 3 মাহৰ এৰিয়া। তো কথাটো গম পাইছে। এতিয়া আমি চাম, যদি কাৰোবাৰ পেঞ্চন হওক বা আপোনাৰ দৰমহা হওক বা ফেমিলি পেঞ্চন হওক কিমান দিনলৈকে বাঢ়িব পাৰে। ধৰা হ'ল কাৰোবাৰ যদি 25,000 টকা তেওঁ যদি বেছিক পেঞ্চন পায়, তেতিয়াহ'লে তাৰ 2% কৰি দিলে 500 টকা বাঢ়িব। আৰু যদি কাৰোবাৰ 30,000 টকা বেছিক পে' হয়, তাৰ 2% কৰি দিয়াৰ লগে লগে 600 টকা। আৰু যদি কাৰোবাৰ ফেমিলি পেঞ্চন যেনিবা তেওঁৰ 15,000 টকা, আৰু সেই 15,000 টকাৰ যদি আমি 2% উলিয়াই দিওঁ 300 টকা বাঢ়িব। তো এইটো হৈছে আপোনাৰ ফৰ্মুলা। এনেকৈ আমি বেছিক পেঞ্চন, বেছিক ফেমিলি পেঞ্চন বা বেছিক পে'ৰ পৰা আমি এইটো উলিয়াই ল'ব পাৰোঁ। তো আপোনালোকৰ যিটো এৰিয়া থাকিব সেইটো 3 মাহৰ পাব। কেনেকৈ দিয়ে সেইটো ঘোষণা বাৰু কৰিব পিছত, আৰু যিহেতু সেইটো সাধাৰণতে আমি দেখিবলৈ পাওঁ কিস্তিত দিয়ে অসম চৰকাৰে, আৰু কেন্দ্ৰীয় চৰকাৰত ঘোষণা হোৱাৰ লগে লগে অসম চৰকাৰতো সেই একেখিনি ঘোষণা কৰে ডিয়েক লৈ পেলাই। তো ক'ব গ'লে জানুৱাৰীৰ পৰা ইফেক্ট হ'ব, কিন্তু মাৰ্চ মাহত ঘোষণা হ'লে আপোনাৰ এপ্ৰিল মাহত আপোনালোকে বৰ্ধিত হাৰত দৰমহা পালে, আৰু বাকী 3 মাহৰ আপোনালোকে এৰিয়াৰ্ছখিনি পাব। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।